অসমৰ আদালতত এতিয়ালৈকে অসমৰ জনগণে পাছ কৰা নাই। আমি অসমখন চৰণীয়া পথাৰ কৰিবলৈ বিচৰা নাই। অসমখন আমি ডাষ্টবিন কৰিবলৈ বিচৰা নাই। অবৈধ বাংলাদেশী যদি আনি অসমখন ডাষ্টবিন কৰিব বিচাৰিছে, এই ডাষ্টবিনসমূহ কেনেকৈ চফা কৰিব লাগে অসমৰ জনগণে জানে। যদি অবৈধ বাংলাদেশী বুজা অসমত দিয়ে, তেন্তে সেই হেণ্ডজাকসমূহ লৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এই অবৈধ বাংলাদেশবোৰ খেদি বাংলাদেশলৈ পঠিয়াই দিবলৈ অসমৰ জনগণ প্ৰস্তুত আছে। এই চৰকাৰখনে আচলতে তাৰ প্ৰৱৰ্তন কৰিলে আৰু অসমৰ ৰাইজৰ ওপৰত মাথা মাৰিলে। অতি শীঘ্ৰে যদি চৰকাৰে যদি জাতিসংঘী যদি আইনখন যদি বাতিল নকৰে, তেন্তে বিনা চিন্তাই কিন্তু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব। অহা বাঙালীসকলকো তেওঁলোকে নিৰাপত্তা দিব পৰা নাই, অসম চৰকাৰে দিব পৰা নাই। কেৱল মাত্ৰ ভোটৰ ৰাজনৈতিক ভোট বেংক কৰি আমাক এই ললিপপ দেখুৱাই আছে। 1971 পূৰ্বে অসম চুক্তিৰ আধাৰত আমি নাগৰিকত্ব বিচাৰিছো। তিনিচুকীয়াৰ পৰা আমাৰ আন্দোলন কাৰ্যসূচী আৰম্ভ হ'ব। তিনিচুকীয়াৰ পৰা উজনি অসম, মধ্য অসম আৰু নামনি অসমতো আমাৰ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। গুৱাহাটীত আমাৰ অহা 19 তাৰিখে গুৱাহাটীত শক্তিশালীভাৱে গণতান্ত্ৰিকভাৱে শক্তিশালী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। এই চৰকাৰখনে বাৰে বাৰে অসমীয়া জাতিক নিষেধ কৰিবৰ কাৰণে তেওঁলোকে আৰম্ভ কৰে। অসমীয়াৰ জনগণক যে বাধ্য কৰা আছে, তাৰ যে ফল অসম চৰকাৰে ভুগিব লাগিব, এই কথাখিনি কিন্তু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উপলব্ধি কৰা খুব প্ৰয়োজনীয়তা আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হোৱাৰ আগতে তেওঁ যি মুখৰ কথা, তেওঁ যি বাংলাদেশী খেদা কথা কৈ তেওঁ যি নিৰ্বাচন হৈ তেওঁ প্ৰধানমন্ত্ৰী হ'ল, গতিকে তেওঁ সেই কথাখিনি আচলতে আখৰে আখৰে পালন কৰিব লাগে। নহ'লে কিন্তু অসমৰ ৰাইজে, অসমৰ এই খিলঞ্জীয়া জনগণে কিন্তু বিজেপি চৰকাৰৰ বিৰুদ্ধে 2026 চনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু আছো। আজি সকলো জাতীয় জনগোষ্ঠীয় সংগঠন ঐক্যবদ্ধ হৈছো আৰু আমি আশা কৰিছো যাতে এই নীতিৰ জৰিয়তে আমাৰ খিলঞ্জীয়া লোকসকলক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰখনে গুৰুত্ব প্ৰদান কৰে।